নমস্কাৰ বলো সকলোকে পুনৰবাৰ আপন নিউজৰ অন্য এটা ভিডিও লৈ স্বাগতম জনাইছো আজিৰ এই ভিডিওটো টোটালি ইনফৰমেটিভ ভিডিও বা এই ভিডিওটো আজি টেকনলজিৰ লগত জড়িত আজিৰ এই ভিডিওটো অলপমান টেকনলজিৰ লগত জড়িত এটা ইনফৰমেটিভ খবৰ আপোনালোক সকলোৰে কাৰণে মই আজি লৈ আহিছো আপোনালোকৰ হোৱাটছআপত বাৰু আপোনালোকে যদি হোৱাটছআপ চলায় তেন্তে আপোনালোকৰ হোৱাটছআপত বাৰু হঠাতে আপোনালোকে এটা ৰাউন্ড কালাৰৰ মানে নীলা কালাৰৰ এটা ৰাউন্ড সাৰ্কেল মানে ঘুৰণীয়া বস্তু দেখিবলৈ পাইছে না নাই আপোনালোকৰ হোৱাটছআপত হঠাতে কমেন্ট এটা কৰি জনাওকচোন প্ৰত্যেকৰে হোৱাটছআপত এই ৰাউন্ড সাৰ্কেলটো আহিছে বৰ্তমান হোৱাটছআপত তো যিসকলে নেকি হোৱাটছআপ বিজনেছ এপ্লিকেশনটো ব্যৱহাৰ কৰে তেওঁলোকৰ অহা নাই কিন্তু যিসকলে নেকি নৰ্মেল হোৱাটছআপ এপ্লিকেশনটো ব্যৱহাৰ কৰে তো তেওঁলোকৰ হোৱাটছআপটো ওপেন কৰাৰ পাছতে এটা নীলা কালাৰৰ সাৰ্কেল আহিছে গোলকৈ এটা নীলা কালাৰৰ বস্তু আহিছে তো এই বস্তুটোনো কি তো এই বস্তুটোৰ বিষয়ে হয়তো বহুতে জানিবলৈ ইচ্ছা কৰি আছে আৰু বহুলোকে হয়তো ইতিমধ্যে গম পাইছে বিভিন্ন খবৰ পাতি বিলাকত শুনি কিন্তু তাৰ পাছতো মই আপোনালোকক এ টু জেড মানে ডিটেইলছত জনাম যে সেই বস্তুটোনো হয় কি তো তাৰ ওপৰতে মই আজি জনাম তো মই শ্ৰী পাণ্ডে গগৈ আপোনালোকে চাই আছে আপন নিউজ আহক আৰম্ভ কৰো আজিৰ ভিডিওটো আৰম্ভ কৰাৰ আগতে লাইক এটা কৰক চেনেলটো সাবস্ক্ৰাইব যদি কৰা নাই সাবস্ক্ৰাইব কৰক আৰু সকলোলৈকে এই খবৰটো শেয়াৰ কৰি দিয়ক সকলোৱে যাতে এই খবৰটো জানিব পাৰে এতিয়া হোৱাটছআপ ব্যৱহাৰ কৰা একাংশ মানুহ আছে প্ৰায় সংখ্যক মানুহে মোৰ নিশ্চয় হোৱাটছআপ ব্যৱহাৰ কৰে তো হোৱাটছআপত হঠাতে হয়তো আপোনালোকে এনেকুৱা ৰাউন্ড সাৰ্কেল এটা দেখিছে কিন্তু সেইটো আপোনালোকে ব্যৱহাৰ কৰি হয়তো চোৱা নাই বা সেইটোৱে আপোনালোকক ইমান ইফেক্টটো নেপেলায় কিন্তু এটা প্ৰত্যেকৰে হোৱাটছআপত ৰাউন্ড সাৰ্কেল আহিছে তো হোৱাটছআপত যে এই ৰাউন্ড সাৰ্কেলটো আহিছে এই ৰাউন্ড সাৰ্কেলটোৱে আপোনালোক সকলোকে সহায় কৰিব আপুনি যদি ষ্টুডেন্ট তেন্তে আপোনাক সহায় কৰিব আপুনি যদি এজন টিচাৰ তেন্তে আপোনাক সহায় কৰিব আপোনালোকে যদি কিবা এটা কাম কৰি আছে আপোনাক সহায় কৰিব মুঠৰ ওপৰত আপুনি যি কামেই নকৰক কিয় প্ৰত্যেকটো কামতে এই ৰাউন্ড সাৰ্কেলটোৱে সহায় কৰিব এটা কেনেক ধৰণে এই ৰাউন্ড সাৰ্কেলটো আপোনালোকক সহায় কৰিব সাপোজ আপুনি যেনিবা এজন টিচাৰ বা আপুনি এজন যেনিবা ধৰিলক শিক্ষক আপুনি কিবা এটা বিষয়ৰ ওপৰত এজন ষ্টুডেন্টক বুজাবলৈ যেনিবা গৈ আছে বা আপোনালোকৰ ল'ৰা ছোৱালী বিলাকক যেনিবা আপুনি কিবা এটা বিষয়ৰ ওপৰত বুজাবলৈ গৈ আছে সাপোজ ধৰিলক আপোনালোকে আমাৰ ভাৰতবৰ্ষৰ যেনিবা যিনিকি জনমৰি আই কিমান বা ভাৰতবৰ্ষ আমাৰ অসমৰ জনমৰি আই কিমান বা আমাৰ ভাৰতবৰ্ষৰ পপুলেশন কিমান তো এই বিলাকৰ বিষয়ে যদি আপোনালোকে পুংখানুপুংখে যেনিবা কিবা এটা কথা বুজাবলৈ গৈ আছে আমাৰ ধৰিলক আপোনালোকৰ ষ্টুডেন্ট বিলাকক তো আপুনি যেনিবা ফুল ডিটেইলছত নাজানে যেটো টপিকৰ ওপৰত আপোনালোকে বুজাব বিচাৰিছে তো ফুল ডিটেইলছত আপুনি যেনিবা নাজানে তেতিয়া আপুনি কি কৰিব পাৰে আপোনাৰ হোৱাটছআপটো খুলিলে খোলাৰ পাছত সেই যেনিকি ৰাউন্ড সাৰ্কেলটো ওলাই থাকিব তাত ক্লিক কৰিলে তাত ক্লিক কৰাৰ লগে লগে আপোনালোকক মানে কাৰোবাক আমি যেনেকৈ মেছেজ পঠাও হোৱাটছআপত তেনেকুৱা এখন মানে খুল খাই যাব মেছেজ কৰা অপচন এটা খুল খাই যাব আৰু তাত আপোনালোকে কি কৰিব পাৰে মেছেজ কৰিব পাৰে আৰু আপুনি কি কৰিব তাতে আপুনি যেটো বিষয়ৰ ওপৰত ষ্টুডেন্টক বুজাবলৈ গৈ আছে তো সেইটোৰ বিষয়ত আপুনি কি কৰিব প্ৰশ্ন সুধিব যে এইটো কি হয় বা এই বহলাই কোৱা এই সন্দৰ্ভত তো আপুনি তেওঁলোকক কোৱেশ্চন সুধিব আৰু যেতিয়াই আপুনি কোৱেশ্চন সুধিব তো সেকেন্ডত আপুনি যেটো বিষয়ৰ ওপৰত কোৱেশ্চন সুধিব তো তাৰ ওপৰত প্ৰপাৰ এনসাৰ আপোনালোকক দি দিব বা আপোনালোকৰ যেনিবা আজিৰ দিনটোৰ একদম তাজা খবৰ জানিবলৈ মন গল আপোনালোকে তাতে লিখি দিলে মানে তেওঁলোকক সুধিলে যে আজিৰ দিনটোৰ একদম তাজা খবৰ মোক লাগে তো তেওঁলোকে আজিৰ দিনটোৰ অসমৰ লাগে নে বাহিৰৰ কোনোবা দেশৰ লাগে নে ভাৰতবৰ্ষৰ লাগে নে কোৰ আপোনালোকক একদম পুৰা তাজা খবৰ লাগে সেইবিলাক কি কৰিব আপোনালোকক দি দিব আপোনালোকক যেনিবা কিবা একপি ফটো প্ৰয়োজন হল সাপোজ আপোনালোকক কিবা একপি ফটো প্ৰয়োজন হল এটা সেই ফটোকপি যেনিবা আপোনালোকে কি হয় গুগলত সাৰ্চ কৰি বিচাৰি পোৱা নাই তো আপোনাক কেনেকুৱা টাইপৰ ফটো লাগে আপোনালোকে তাত লিখি দিলে মোৰ যে এনেকুৱা টাইপৰ এখন ফটো লাগে সাপোজ ধৰিলক আপোনাক এজনী ছোৱালীৰ ফটো লাগে যে মোক এজনী ছোৱালীৰ ফটো লাগে ছোৱালীজনী ইণ্ডিয়াৰ হ'ব লাগিব তো কি ড্ৰেছ পিন্ধি থকা হ'ব লাগিব সেইটো যেনিবা কৈ দিলে তাৰ পিছত ছোৱালীজনীয়ে বলে আমুকত চকিত এখনত বহি থকা মোক একপি ফটো লাগে তো যি ষ্টাইলৰ আপোনাক মানে আপোনাৰ মনোকামনা আছে তো সেই মতে আপুনি লিখি দিলে তেওঁলোকে এখন আপোনালোকক সেই ষ্টাইলতে মানে এজ ইট ইজ সেম টু সেম এখন ফটো আপোনালোকক দি দিব বা আপুনি যেনিবা কিবা এটা কাম কৰি আছে সাপোজ আপোনালোকে যেনিবা এটা মিস্ত্ৰী কাম কৰে প্ৰকা মিস্ত্ৰী কাম কৰে তো আপোনাক যেনিবা খুদিলে যে এই ঘৰটো বনাবৰ কাৰণে তুমি কিমান টকা লবা তেতিয়া আপুনি যেনিবা ক্যালকুলেশন কৰি উলিয়াব পৰা নাই যে মই কিমান টকা ললে মোৰ লাভ হ'ব কিমান টকা ললে মোৰ লোকসান হ'ব তেতিয়া আপুনি ইয়াত খুদি দিলে যে ঘৰটো ইমানটো দৈৰ্ঘ্যতা ইমানটো উচ্চতা তো কিমান টকা ললে মোৰ পুছাব
ঘৰটো বনাবৰ কাৰণে তাৰ পৰা একদম টোটেল ক্যালকুলেশন দি দিব যে ইমানটো মানে প্ৰত্যেকটো ক্ষেত্ৰতে এই ৰাউন্ড সাৰ্কেলটোৰ আপোনালোকক প্ৰয়োজন হ'ব আৰু ইয়াক কোৱা হৈছে আৰ্টিফিশিয়াল ইন্টেলিজেন্স তো এই আৰ্টিফিশিয়াল ইন্টেলিজেন্স এতিয়া ইনক্লুড কৰিছে হোৱাটছআপে তেওঁলোকৰ হোৱাটছআপত তো আপোনালোকে ব্যৱহাৰ কৰিব পাৰে সবে ব্যৱহাৰ কৰিব পাৰে একেবাৰে বিনামূলীয়া কোনো ধৰণৰ পইচা পাতি লোৱা নহয় এই আৰ্টিফিশিয়াল ইন্টেলিজেন্স ব্যৱহাৰ কৰিবৰ কাৰণে মইতো বিৰাট সাংঘাতিক ধৰণৰ প্ৰশ্ন সুধি চাইছো তো পুৰা উত্তৰ দি দিছে সব বিলাক বস্তু দি দিছে তো আপোনালোকে খুধক পুৰা ইন্টাৰেষ্টিং তেওঁলোকে খবৰ দিব আপোনালোকক তো গতিকে যাওক সেই আৰ্টিফিশিয়াল ইন্টেলিজেন্স আপোনালোকে এতিয়াই ব্যৱহাৰ কৰি চাওক তো বন্ধু বান্ধৱীসকল বস আজিৰ ভিডিও জনাবলগা সৰু এটা খবৰ ইমানে আছিল খবৰটো জানি কেনেকৈ লাগিলে কমেন্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেল যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব পুনৰ এটা ভিডিও লগ পোৱাৰ খালি বিদায় মাগিছো ধন্যবাদ জয় অসম